একো সোধাৰ পৰিৱেশ নাই। আমি নিজে বুজি পাইছো কি ক'ব। চবকে মই অনুৰোধ কৰিছোঁ। আজি মই মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ। আজি 3 দিন মই কৰ্মভাগ কৰিবলৈ ওলাইছোঁ। আপোনালোকে মোক একো নকওঁ। মই এটাই অনুৰোধ, মোৰ ছোৱালীজনী অকালতে শেষ হৈ গ'ল। গতিকে তাই প্ৰকৃত যাতে ন্যায় পায়, ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আস্থা আছে। এই ক্ষেত্ৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কাতৰ অনুৰোধ জনাইছোঁ। মই অকালতে হেৰাই যোৱা ছোৱালীজনীৰ যাতে উচিত তদন্ত লাভ কৰিব পাৰোঁ, এই ক্ষেত্ৰত শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে সহায় কৰে, তাৰ বাবে মই কাতৰ অনুৰোধ কৰিছোঁ। মোক যাতে তেখেতে ন্যায় প্ৰদান কৰিব পাৰে, এয়ে মোৰ অনুৰোধ। মই ইয়াকে কৈ সামৰণি মাৰিছোঁ। একো সোধাৰ পৰিৱেশ নাই। আমি নিজে বুজি পাইছো কি ক'ব। চবকে মই অনুৰোধ কৰিছোঁ। আজি মই মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ। আজি 3 দিন মই কৰ্মভাগ কৰিবলৈ ওলাইছোঁ। আপোনালোকে মোক একো নকওঁ। মই এটাই অনুৰোধ, মোৰ ছোৱালীজনী অকালতে শেষ হৈ গ'ল। গতিকে তাই প্ৰকৃত যাতে ন্যায় পায়, ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আস্থা আছে। এই ক্ষেত্ৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কাতৰ অনুৰোধ জনাইছোঁ। মই অকালতে হেৰাই যোৱা ছোৱালীজনীৰ যাতে উচিত তদন্ত লাভ কৰিব পাৰোঁ, এই ক্ষেত্ৰত শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে সহায় কৰে, তাৰ বাবে মই কাতৰ অনুৰোধ কৰিছোঁ। মোক যাতে তেখেতে ন্যায় প্ৰদান কৰিব পাৰে, এয়ে মোৰ অনুৰোধ। মই ইয়াকে কৈ সামৰণি মাৰিছোঁ। একো সোধাৰ পৰিৱেশ নাই। আমি নিজে বুজি পাইছো কি ক'ব। চবকে মই অনুৰোধ কৰিছোঁ। আজি মই মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ। আজি 3 দিন মই কৰ্মভাগ কৰিবলৈ ওলাইছোঁ। আপোনালোকে মোক একো নকওঁ। মই এটাই অনুৰোধ, মোৰ ছোৱালীজনী অকালতে শেষ হৈ গ'ল। গতিকে তাই প্ৰকৃত যাতে ন্যায় পায়, ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আস্থা আছে। এই ক্ষেত্ৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কাতৰ অনুৰোধ জনাইছোঁ। মই অকালতে হেৰাই যোৱা ছোৱালীজনীৰ যাতে উচিত তদন্ত লাভ কৰিব পাৰোঁ, এই ক্ষেত্ৰত শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে সহায় কৰে, তাৰ বাবে মই কাতৰ অনুৰোধ কৰিছোঁ। মোক যাতে তেখেতে ন্যায় প্ৰদান কৰিব পাৰে, এয়ে মোৰ অনুৰোধ। মই ইয়াকে কৈ সামৰণি মাৰিছোঁ। একো সোধাৰ পৰিৱেশ নাই। আমি নিজে বুজি পাইছো কি ক'ব। চবকে মই অনুৰোধ কৰিছোঁ। আজি মই মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ। আজি 3 দিন মই কৰ্মভাগ কৰিবলৈ ওলাইছোঁ। আপোনালোকে মোক একো নকওঁ। মই এটাই অনুৰোধ, মোৰ ছোৱালীজনী অকালতে শেষ হৈ গ'ল। গতিকে তাই প্ৰকৃত যাতে ন্যায় পায়, ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আস্থা আছে। এই ক্ষেত্ৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কাতৰ অনুৰোধ জনাইছোঁ। মই অকালতে হেৰাই যোৱা ছোৱালীজনীৰ যাতে উচিত তদন্ত লাভ কৰিব পাৰোঁ, এই ক্ষেত্ৰত শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে সহায় কৰে, তাৰ বাবে মই কাতৰ অনুৰোধ কৰিছোঁ। মোক যাতে তেখেতে ন্যায় প্ৰদান কৰিব পাৰে, এয়ে মোৰ অনুৰোধ। মই ইয়াকে কৈ সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।